নমস্কাৰ এই ভিডিওটোত আমি শিকিম যে নৱম দশম শ্ৰেণীৰ লৰাৰ বাবে চাৰ্টৰ অৰ্ডাৰ কেনেকৈ ল'ব লাগে চাৰ্টৰ অৰ্ডাৰ ল'বলৈ হলে প্ৰথমে শিকিম মেজাৰমেন্ট আৰু তাৰ পিছত শিকিম প্ৰাইম পেৰামিটাৰ আৰু তাৰ পিছত শিকিম প্ৰাইম পেৰামিটাৰ শীট কেনেকৈ ব্যৱহাৰ কৰিব লাগে যাতে আমি এটা সঠিক অৰ্ডাৰ ল'ব পাৰো প্ৰাইম পেৰামিটাৰ শীট চাবলৈ প্ৰথমে আমি জোখ ল'ব লাগিব চেষ্ট অৰ্থাৎ বুকুৰ এতিয়া শিকিম চেষ্ট অৰ্থাৎ বুকুৰ জোখ কেনেকৈ লোৱা হয় প্ৰথমে হাতত থকা টেপটো বুকুত এইদৰে লগাব লাগে সেই সময়ত ধ্যান ৰাখিব লাগে যাতে ছাত্ৰজনে হাত তললৈ কৰি থাকে সিধা অৱস্থাত থাকে আৰু তললৈ যাতে চাই নাথাকে টেপটো বুকুত লগোৱাৰ সময়ত আমি পিছফালেও চাব লাগে যাতে বুকুৰ পিছফালে সঠিক স্থানত টেপটো লাগিছে নে নাই এতিয়া ছাত্ৰজনৰ ক্ষেত্ৰত চেষ্টৰ জোখ আহিছে 35.5 ইঞ্চ অৰ্থাৎ ছাত্ৰজনৰ শৰীৰৰ জোখ হৈছে 35.5 ইঞ্চ এতিয়া আমি প্ৰাইম পেৰামিটাৰ শীটত চাম কৰেসপন্ডেন্ট সাইজ কি হ'ব কিমান সাইজৰ কাপোৰ দিয়া উচিত হ'ব এই ছাত্ৰজনক প্ৰাইম পেৰামিটাৰ শীট অনুসৰি 35.5 ৰ পৰা 37.25 ৰ ৰেঞ্জৰ বাবে সঠিক সাইজ হ'ব 40 লৰাজনৰ শৰীৰৰ জোখ অৰ্থাৎ বডি মেজাৰমেন্ট হৈছে 35.5 ইঞ্চ এতিয়া আপুনি অৰ্ডাৰ কৰিছে 40 সাইজৰ এটা শাৰ্ট আপুনি দেখিছে ছাত্ৰজনে 40 সাইজৰ এই শাৰ্টটো পিন্ধি আছে যেটো তেওঁৰ বাবে সম্পূৰ্ণৰূপে ফিটিং হৈছে কিন্তু অলপ ঢিলা দেখা পোৱা গৈছে কাৰণ আমাৰ ৰেঞ্জ 37.25 লৈকে যায় এতিয়া ছাত্ৰজনৰ ক্ষেত্ৰত 37.25 ৰেঞ্জৰ শাৰ্ট পিন্ধালেও তেওঁৰ বাবে জোখতে হ'ব আৰু এইদৰে শাৰ্টৰ অৰ্ডাৰ সহজে ল'ব পাৰি ধন্যবাদ